নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই সিটি 18ৰ হৈতে ষ্টুডিঅত মই ভা মহন্ত সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমতো উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস জজ খেলপথাৰত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক দূৰত্ব মানি পেৰেডত অংশ আৰক্ষীৰ কম সংখ্যক লোকৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস আইফালে ৰাজ্যবাসীয়ে যাতে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে তাৰ কাৰণে আজি পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ শিথিল কৰি দিয়া হৈছে লকডাউন অৱশ্যে সকলোকে কঠোৰভাৱে কোভিড নিয়মাৱলী মানি চলাৰ আহ্বান চৰকাৰৰ অসমবাসী স্বাধীনতা দিৱসৰ শুভেচ্ছা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ কোভিড যোদ্ধাক কৃতজ্ঞতা জ্ঞাপন সৰ্বানন্দ সোণোৱালৰ জজ ফিল্ডত হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি জনোৱা হয় অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে আমি দায়বদ্ধ আমি গঠন কৰা কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছে 6 নম্বৰ দফা ৰূপায়ণৰ বাবে আন্তৰিক পদক্ষেপ লৈছে চৰকাৰে অসম বাংলাদেশ সীমান্ত সিল কৰা হৈছে কৃষকৰ বাবে বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ ধেমাজি বাক্সাত হ'ব ধানৰ ক্লাষ্টাৰ প্ৰতিখন জিলাত ধান ক্ৰয় চেণ্টাৰ হ'ব পথাৰ আৰু বজাৰ সংযোগৰ বাবে দিব 1000খন মিনি ট্ৰাক নিবনুৱা যুৱকৰ আত্মসহায়ক গোটক দিব ট্ৰাক 40 বছৰলৈ চাকৰি বয়স বৃদ্ধি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদনৰ বয়স বৃদ্ধি কৰা হৈছে অসমবাসীক আশ্বস্ত কৰিব বিচাৰো যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ সেয়েহে অসম চুক্তি ৰূপায়ণে এখন বিদেশীমুক্ত অসম গঢ়ি তোলাৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছোঁ বিগত ৩৫ বছৰে কোনো এখন চৰকাৰে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ দিশত আগ্ৰহ প্ৰকাশ কৰা নাছিল কিন্তু আমাৰ চৰকাৰৰ অনুৰোধ মৰ্মে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এই চুক্তিৰ অন্যতম 6 নং দফা ৰূপায়ণৰ বাবে এখন সমিতি গঠন কৰি দিয়ে এই পদক্ষেপে অসম চুক্তিৰ ৰূপায়ণৰ দিশত থকা কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সদিচ্ছা কথাই প্ৰতিফলন কৰে এই সমিতিখনে চলিত বৰ্ষৰ 25 ফেব্ৰুৱাৰীত প্ৰতিবেদন দাখিল কৰিছিল যদিও সেই সময়ৰ পৰা বৰ্তমানলৈকে কৰোনা মহামাৰীৰ সমগ্ৰ বিশ্বতে ইয়াৰ সংক্ৰমণৰ অব্যাহত ৰাখি জনজীৱন স্থবিৰ কৰি তুলিছে ইয়াৰ পৰিপ্ৰেক্ষিততেই সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ শেষৰ ফালে লকডাউন আৰম্ভ হয় বৰ্তমানে কৰোনা মহামাৰীৰ প্ৰকোপ হ্ৰাস পোৱা নাই অৱশ্যে ৰাজ্য চৰকাৰে সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিও অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছে ভাৰত চৰকাৰে সমান্তৰালভাৱে এই ক্ষেত্ৰত পদক্ষেপ লৈ আহিছে মই অসমবাসীক দ্বিধাহীনভাৱে জনাব বিচাৰো যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু আজিৰ অনুষ্ঠানতে ৰাজ্যৰ নিবনুৱাৰ বাবে আগবঢ়াই সুখবৰ 40 বছৰলৈ চাকৰিৰ বয়স বৃদ্ধি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদনৰ বয়স বৃদ্ধি কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত 2016-17 বৰ্ষৰ পৰা 38,000 যুৱক যুৱতীক চৰকাৰী চাকৰি স্থায়ী নিযুক্তি প্ৰদান কৰিছে তদুপৰি সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত টেট শিক্ষক ৰাজ্যিক স্কুলৰ শিক্ষক হাইস্কুলৰ ঠিকাভিত্তিক নিযুক্তি শিক্ষককে ধৰি সৰ্বমুঠ প্ৰায় 44,000 শিক্ষকৰ চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰা হৈছে এইখিনিতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকললৈ আহাৰ সঞ্চাৰ কৰি মই ঘোষণা কৰিব বিচাৰো যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিয়োগৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা পূৰ্বৰ 38 বছৰৰ পৰা 40 বছৰলৈ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে সংহত কৃষি পদ্ধতিৰে ৰাজ্যৰ কৃষিখণ্ডত পৰিৱৰ্তনৰ জোৱাৰ কঢ়িয়াই অনা শোণিতপুৰ জিলাৰ ভৰলীপুৰীয়া কন্যাকা বহুমুখী পাম বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছ মৰিগাঁও জিলাৰ সীতাজখলা দুগ্ধ পাম বৰপেটা জিলাৰ বজালী দুগ্ধ পাৰ্লাৰ নলবাৰী জিলাৰ জ্যোতি ফাৰ্মাৰ্ছ ক্লাব
আৰু শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মকে ধৰি বহু পাম তথা কৃষি কৰ্মস্থলী পৰিদৰ্শন কৰি ৰাজ্যৰ কৃষিখণ্ডত সম্ভাৱনীয়তাৰ মই প্ৰত্যক্ষভাৱে বুজ লৈছোঁ। সম্প্ৰতি ৰাজ্যৰ কৃষকৰ শক্তি সামৰ্থ্যৰ নিদৰ্শন দাঙি ধৰি অসমৰ কৃষিজাত সামগ্ৰী ডুবাই, লণ্ডন আৰু আবুধাবি, হংকঙে ধৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ ৰপ্তানি হৈছে। ৰাজ্যৰ কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি দিয়াৰ লক্ষ্যৰে স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত মই কেইটামান বিশেষ ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। 1. আহু, শালি, বাঁহ, বড়ো আদিকে ধৰি আমাৰ ৰাজ্যত বিভিন্ন প্ৰজাতিৰ ধান উৎপাদন হয়। ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আছে। ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আগন্তুক দিনত অধিক শক্তিশালী কৰাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত পদ্ধতিৰে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাৰ ৰাইচ ক্লাষ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। 2. ৰাজ্যৰ অধিক সংখ্যক কৃষকে যাতে উৎপাদিত ধানৰ বিপৰীতে চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জিলাসমূহত ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ মুকলি কৰিবলৈ ধান ক্ৰয় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। 3. পথাৰৰ ধান কৃষকৰ পৰা গ্ৰাহকৰ কাষলৈ লৈ যোৱাৰ সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে 220টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য আগবঢ়াব। আৰু ইফালে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লালকিল্লাত ত্ৰিৰংগা পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ। ভাৰতবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন। আজি দেশৰ বীৰ শ্বহীদসকলক স্মৰণ কৰাৰ দিন। কৰোনাত মৃত লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ দিন। বান ভূমিস্খলনত নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন। ৭৫ সংখ্যক স্বাধীনতা দিৱস ধুমধামকৈ পালন কৰা হ'ব। ভাৰত নানা দুৰ্যোগৰ সন্মুখীন হৈছে আৰু সকলো দুৰ্যোগৰ একতাৰ সন্মুখীন হৈছে দেশবাসী। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লগতে তেওঁ উল্লেখ কৰে যে ভাৰত সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে এক নিদৰ্শন। ১৩০ কোটি ভাৰতীয়ই আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে। দেশবাসীৰ সামৰ্থ্যৰ ওপৰত মোৰ বিশ্বাস আছে। ভাৰতবাসীৰ প্ৰতিভা দক্ষতাত বিশ্বাস আছে। ভাৰতৰ কৃষকে দেশবাসীৰ পেট প্ৰৱৰ্তন কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান আছে। লাখ লাখ সমস্যাত কোটি কোটি সমাধান আছে। আমদানি কমোৱাটোৱে আত্মনিৰ্ভৰশীলতা নহয়। ভোকেল ফৰ লোকেলৰ উৎসাহ দিব লাগিব। মেক ইন ইণ্ডিয়াৰে মেক ফৰ ৱৰ্ল্ডত গুৰুত্ব। ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন নিৰ্মাণত গুৰুত্ব। ৭,০০০ নতুন প্ৰকল্প চিনাক্ত। ১,১০,০০০ কোটি টকাৰ পুঁজি ধাৰ্য। সুসংহত আৰু পৰিপূৰক আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব। সামৰ্থ্যই স্বতন্ত্ৰতা, শ্ৰমী বৈভৱ। আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিকাশৰ সম্ভাৱনা জৰুৰী। কৃষকৰ আয় বঢ়োৱাৰ বাবে বহু পদক্ষেপ গ্ৰহণ। কৃষিৰ উন্নয়নৰ বাবে ১ লাখ কোটি টকা আবণ্টন। কৃষকে নিজে নিজৰ শস্য বিক্ৰী কৰিব পৰা হৈছে। জল জীৱন মিছনৰ এবছৰ সম্পূৰ্ণ হ'ল। মধ্যবিত্তৰ উৎপাদন শক্তিক প্ৰশংসা। মধ্যবিত্তৰ জীৱন ধাৰণ উন্নত কৰিব লাগিব। নতুন শিক্ষানীতিৰ প্ৰসংগ উল্লেখ। ৩ দশকৰ পিছত সলনি হৈছে শিক্ষানীতি। আৰু দেখা গ'ল সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বহুকেইখন নতুন আঁচনিৰ লগতে বহুকেইটা দিশত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়ালে তেওঁৰ ভাষণ। भारत माता की वंदे वंदे वंदे। मेरे प्यारे देशवासियों, आजादी के इस पावन पर्व की सभी देशवासियों को बधाई और बहुत बहुत शुभकामनाएं। आज जो हम स्वतंत्र भारत में
सांस ले रहे हैं, उसके पीछे मां भारती के लाखों बेटे बेटियों, उनका त्याग, उनका बलिदान और मां भारती को आजाद कराने के संकल्प के प्रति उनका समर्पण आज ऐसे सभी हमारे स्वातंत्र सेनानियों का, आजादी के वीरों का, नर बांकुरों का, वीर शहीदों का नमन करने का ये पर्व है। हमारे फौज के जाबाज जवान, हमारे अर्धसैनिक बल, हमारे पुलिस के जवान, सुरक्षा बल से जुड़े हुए हर कोई मां भारती के रक्षा में जुटे रहते हैं, सामान्य मानवीय की सुरक्षा में जुटे रहते हैं। आज उन सबको भी हृदयपूर्वक, आदरपूर्वक स्मरण करने का, उनके महान त्याग तपस्या को नमन करने का पर्व है। आज छोटे छोटे बालक मेरे सामने नजर नहीं आ रहे। भारत का उज्जवल भविष्य क्यों? कोरोना ने सबको रोका हुआ है। इस कोरोना के कालखंड में लक्षावधि कोरोना वॉरियर्स, चाहे डॉक्टर हो, नर्सिस हो, सफाई कर्मी हो, एम्बुलेंस चलाने वाले लोग हो, किस किस के नाम गिनाऊंगा। उन लोगों ने इतने लंबे समय तक जिस प्रकार से सेवा परमो धर्मः इस मंत्र को जी करके दिखाया है, पूर्ण समर्पण भाव से मां भारती के लालों की सेवा की है, ऐसे सभी कोरोना वॉरियर्स को भी मैं आज नमन करता हूं। इस कोरोना के कालखंड में अनेक हमारे भाई बहन इस कोरोना के संकट में प्रभावित हुए हैं। कई परिवार प्रभावित हुए हैं। कईयों ने अपनी जान भी गंवाई है। मैं ऐसे सभी परिवारों के प्रति अपनी संवेदनशीलता प्रकट करता हूं और इस कोरोना के खिलाफ मुझे विश्वास है 130 करोड़ देशवासियों की अदम्य इच्छा शक्ति, संकल्प शक्ति हमें उसमें भी विजय दिलाएगी और हम विजयी होके रहेंगे। मुझे विश्वास है कि पिछले दिनों भी हम एक प्रकार से अनेक संकटों से गुजर रहे। बाढ़ का प्रकोप, खास करके नॉर्थ ईस्ट, पूर्वी भारत, दक्षिण भारत, पश्चिमी भारत के कुछ इलाके, कहीं लैंडस्लाइड, अनेक दिक्कतों का सामना लोगों को करना पड़ा है। अनेक लोगों ने अपनी जान गंवाई है। मैं उन परिवारों के प्रति भी मेरी संवेदना व्यक्त करता हूं। अगला जब हम आजादी का पर्व मनाएंगे तब हम 75 वर्ष में प्रवेश करेंगे। यह अपने आप में एक बहुत बड़ा अवसर है और इसलिए आज आने वाले 2 साल के लिए बहुत बड़े संकल्प लेकर के हमें चलना है। 130 करोड़ देशवासियों को चलना है। आजादी के 75 वर्ष में जब प्रवेश करेंगे और आजादी के 75 वर्ष जब पूर्ण होंगे, हम हमारे संकल्पों की पूर्ति का एक महापर्व के रूप में उसको भी मनाएंगे। अपने परिवार में अपने माता पिता या अपने बुजुर्गों से सुना होगा कि भाई, बेटे बेटी, अब 20 साल 21 साल के हो गए हो, अब अपने पैरों पर खड़े हो जाओ। 20-21 साल में भी परिवार संतानों से अपने पैरों पर खड़े होने की अपेक्षा करता है। हम तो आजादी के 75 वर्ष के एक कदम दूर है। तब हमारे लिए भी भारत जैसे देश को अपने पैरों पर खड़ा होना अनिवार्य है।
आत्मनिर्भर बनना अनिवार्य है। जो परिवार के लिए आवश्यक है वो देश के लिए भी आवश्यक है। और इसलिए और मुझे विश्वास है भारत इस सपने को चरितार्थ करके रहेगा। আৰু এনেদৰে নিজৰ ভাষণ প্ৰসংগৰ মাজতে লালকিল্লাৰ পৰা শত্ৰুক লাল চকু দেখুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনালে আৰু বহি নথকাৰ হুংকাৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে। শান্তিৰ লগতে দেশৰ সুৰক্ষা শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। দক্ষিণ এছিয়াৰ শান্তি বিশ্ব কল্যাণৰ বাবে জৰুৰী বুলিও তেওঁ মন্তব্য কৰে। LOCৰ পৰা LACলৈ সেনাই দেশৰ সুৰক্ষা কৰিছে বুলি মন্তব্য কৰি দেশৰ সেনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি মত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। जब हम एक असाधारण लक्ष्य को लेकर के असाधारण यात्रा पर निकलते हैं तो रास्ते में चुनौतियों की भरमार होती है और चुनौतियां भी असामान्य होती है। इतनी आपदाओं के बीच सीमा पर भी देश के सामर्थ्य को चुनौती देने के दुष्प्रयास हुए, लेकिन LOC से लेकर LAC तक देश की संप्रभुता पर जिस किसी ने आंख उठाई, देश की सेना ने, हमारे वीर जवानों ने उसका उसी की भाषा में जवाब दिया है। भारत की संप्रभुता की रक्षा के लिए पूरा देश एक जोश से भरा हुआ है, संकल्प से प्रेरित है और सामर्थ्य पर अटूट श्रद्धा के साथ आगे बढ़ रहा है। इस संकल्प के लिए हमारे वीर जवान क्या कर सकते हैं, देश क्या कर सकता है, ये लद्दाख में दुनिया ने देख लिया है। मैं आज मातृभूमि पर न्योछावर उन सभी वीर जवानों को लाल किले की प्राचीर से आदरपूर्वक नमन करता हूं। आतंकवाद हो, কৰোনাৰ ভেকচিন উদ্ভাৱনৰ বাবে ভাৰতে চেষ্টা অব্যাহত ৰাখিছে। তিনিটাকৈ ভেকচিন পৰীক্ষণৰ ভিন্ন পৰ্যায়ত আছে। পৰীক্ষণ সম্পূৰ্ণ হলে উৎপাদন আৰম্ভ হ'ব। লালকিল্লা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই মন্তব্য প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰোনাই আমাক আত্মনিৰ্ভৰৰ পাঠ শিকালে বুলিও তেওঁ মন্তব্য কৰি স্বাস্থ্য খণ্ডত বিগত কেইমাহত অভূতপূৰ্ব উত্থান হৈছে বুলি কয় মোদীয়ে। हर किसी के मन में सवाल है, कोरोना की वैक्सीन कब तैयार होगी? ये सवाल हर एक के मन में है, पूरी दुनिया में है। मैं आज देशवासियों को कहना चाहूंगा, देश के हमारे वैज्ञानिकों की प्रतिभा एक ऋषि मुनि की तरह लेबोरेटरी में जी जान से जुटे हुए अखंड एक निष्ठ तपस्या कर रहे हैं, बड़ी कड़ी मेहनत कर रहे हैं। और भारत में एक नहीं, दो नहीं, तीन वैक्सीन उसके टेस्टिंग के अलग अलग चरण में है। वैज्ञानिकों से जब हरी झंडी मिल जाएगी, बड़े पैमाने पर प्रोडक्शन होगा और उसकी तैयारियां भी पूरी तरह रेडी हैं और तेजी से प्रोडक्शन के साथ वैक्सीन हर भारतीय तक कम से कम समय में कैसे पहुंचे उसका खाका भी तैयार है, उसका रूपरेखा भी तैयार है। পীযুষ হাজৰিকাৰ ভাষ্য সমৰ্থন হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হ'বলৈ চন্দ্ৰত জন্ম হ'ব নালাগে বুলি কোৱা হিমন্তই মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ দায়িত্ব এৰিলে ৰাইজলৈ। ৰাজ্যৰ প্ৰতিজন লোকেই মুখ্যমন্ত্ৰী হ'ব পাৰে। ময়ো মুখ্যমন্ত্ৰী হ'ব পাৰোঁ, পীযুষ হাজৰিকাও মুখ্যমন্ত্ৰী হ'ব পাৰে। অৱশ্যে ভগৱান আৰু ৰাইজেহে নিৰ্ধাৰণ কৰিব কোন হ'ব মুখ্যমন্ত্ৰী। যোগ্যতাটো আমাৰ 42 লাখ মানুহৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। তাৰ মাজত ময়ো এজন হ'ব পাৰোঁ,
কিন্তু আপুনিও মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে, প্ৰতিজন অসমীয়াৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। মুখ্যমন্ত্ৰী হ'বৰ কাৰণে চন্দ্ৰগ্ৰহতো জন্মগ্ৰহণ কৰিব নালাগে, কোনোবা দেউতাক মাকৰ বুকুতে ঔৰসতে জন্ম ল'ব লাগে। পীযুষ হাজৰিকাৰো আছে, মোৰো আছে। হ'ব কোনে পাৰে সেইটো ভগৱানেহে ঠিক কৰি দিব আৰু অসমৰ মানুহে ঠিক কৰি দিব। মুখ্যমন্ত্ৰীত্বৰ প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মাই এনে কৌশলী মন্তব্য দিয়াৰ বিপৰীতে নেগুৰ পেলালে প্ৰশ্নৰ উত্থাপন কৰোতা পীযুষ হাজৰিকাই। দোষ জাপিলে সাংবাদিকৰ ওপৰত। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰতহে হেনো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ অতিকৈ যোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰিছিল পীযুষ হাজৰিকাই। মোক সাংবাদিকে প্ৰশ্নটো সুধিছিল, তাৰ উত্তৰহে দিছিলোঁ। মই কৈছিলোঁ যে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, গতিকে আমাৰ দ্বিতীয় চিন্তাটো নাই। যেতিয়া মোক সুধিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোগ্য হয় নে নহয়, মই যোগ্য বুলি কৈছিলোঁ, তেতিয়াহে কৈছিলোঁ। একাংশ সাংবাদিকে হেনো সানি পুতুকি খিচিৰি বনাই বিকৃত কৰিছে তেওঁৰ মন্তব্য। তাকে যদি কোনোবা টিভিয়ে, কোনোবা পেপাৰে, কোনোবা সাংবাদিকে সানি পুতুকি খিচিৰি বনাই দিয়ে, সেইটোতো মোৰ ক'ব লগা একো নাই। আকৌ কৈছোঁ, মোক সোধোতেহে মই কৈছিলোঁ, মই ঘোষণা কৰা নাছিলোঁ, মই একো কোৱা নাছিলোঁ। এতিয়া শুনক ক্লিয়াৰ কাট কথা কোৱা পীযুষ হাজৰিকাই শুকুৰবাৰে কি কৈছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। কিন্তু যোগ্যতাটো আছে, সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20 বছৰ ধৰি অতি সফল এগৰাকী মন্ত্ৰী। গতিকে মই আকৌ কৈছোঁ, মইতো ক্লিয়াৰ কাট কথা কওঁ, তেখেত অতিকৈ যোগ্য। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'বনে হিমন্ত বিশ্ব শৰ্মা হ'ব, সেয়া দল আৰু বিধায়কে সিদ্ধান্ত ল'ব বোলা পীযুষে 24 ঘণ্টাৰ ভিতৰত সলনি কৰিলে ভাষ্য। কিন্তু কিয় এই লুটিবাগৰ? মুখ্যমন্ত্ৰীত্বৰ প্ৰশ্নত কিয় কনফিডেন্স হেৰাল ক্লিয়াৰ কাট কথা কোৱা পীযুষ হাজৰিকাৰ? হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰসেৰে ফালৰি নাকাটি কিয় সাংবাদিকলৈ বোকা ছটিয়ালে পীযুষ হাজৰিকাই? কেৱল পীযুষ হাজৰিকাইহে দিব পাৰিব এই প্ৰশ্নৰ উত্তৰ। অৱশ্যে মুখ্যমন্ত্ৰী কেন্দ্ৰিক এই বিতৰ্কই নিৰ্বাচনৰ পূৰ্বে গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বাধীনতা দিৱসৰ দিনটো দুটা ব্যতিক্ৰমী পদক্ষেপে ৰাজ্যজুৰি লাভ কৰিছে ব্যাপক প্ৰশংসা। গহপুৰত এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী চিন্তা আৰু বাক্সা জিলাৰ এখন বিশেষ গাঁও। স্বাধীনতাৰ আনন্দ, ঘৰে ঘৰে উৰিল ত্ৰিৰংগা। গহপুৰত শিক্ষকৰ ব্যতিক্ৰমী চিন্তা। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ নিকটৱৰ্তী এখন বিশেষ গাঁও। গাঁওখনৰ নাম হৈছে 2 নং কাটলি গাঁও। ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত গাঁওখনৰ প্ৰতিটো পৰিয়ালে ঘৰৰ পদূলিয়ে পদূলিয়ে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা। প্ৰায় শতাধিক ৰাভা জনগোষ্ঠীৰ পৰিয়ালে বসবাস কৰা গাঁওখনত বিগত 2016 চনৰ পৰাই অব্যাহত আছে এই ধাৰা। নৱ প্ৰজন্মৰ মাজত দেশপ্ৰেম জগাই তোলাৰ লগতে স্বাধীনতা দিৱসৰ তাৎপৰ্য অনুধাৱনৰ সুযোগ দিয়াই হৈছে গাঁওবাসীৰ মূল উদ্দেশ্য আৰু লক্ষ্য। বাক্সা জিলাৰ ভিতৰতে এখন স্বচ্ছ গাঁও হিচাপে পৰিচিত 2 নং কাটলি গাঁওবাসীয়ে ডাইনী, অন্ধবিশ্বাস, মদ, ভাং, জুৱা, যৌতুক প্ৰথা, ডাইনীকে ধৰি সামাজিক ব্যাধিসমূহ দূৰীকৰণৰ বাবেও অব্যাহত ৰাখিছে প্ৰচেষ্টা। কৰোনা সৃষ্ট জটিল পৰিস্থিতিৰ বাবে গৃহবন্দী ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ স্বাধীনতাৰ আনন্দ বিলালে গহপুৰ ৰজাবাৰীৰ দাৰুপাৰা নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ বৰাই। চাইকেল চলাই চলাই প্ৰতিগৰাকী শিক্ষাৰ্থীৰ হাততে তুলি দিলে একোখনকৈ ত্ৰিৰংগ পতাকা, মাস্ক আৰু এটা কলম। ছাত্ৰ ছাত্ৰীসকলৰ মুখত স্বাধীনতাৰ তাৎপৰ্য ব্যাখ্যা কৰিলে প্ৰধান শিক্ষকগৰাকীয়ে।
স্বাধীনতা দিৱসৰ দিনটোত এই দুয়োটা ব্যতিক্ৰমী পদক্ষেপে ৰাজ্যজুৰি লাভ কৰিছে ব্যাপক প্ৰশংসা। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।